নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত ক্লাছ 6ৰ গণিতৰ প্ৰথম অধ্যায় লেসন নম্বৰ 1 ষ্ট্ৰাকচাৰ অফ নাম্বাৰ সংখ্যাৰ গঠন এইটো চেপ্টাৰ আলোচনা কৰিম। ইংৰাজীখিনি তোমালোকে চাই ল'বা, পিছত কামত আহিব তোমালোকৰ। এতিয়া সংখ্যাৰ গঠন আৰু তোমালোকৰ চেপ্টাৰ নম্বৰ 2, 3, 4 এইখিনি আপলোড দিয়া হৈছে অলৰেডি, কিন্তু চেপ্টাৰ 1টো আপলোড এইকাৰণে দিয়া হোৱা নাছিলে, এইটো আগৰ সিলেবাছৰ হিচাপত তোমালোকক ধুনীয়াকৈ বুজাই দিয়া হৈছিলে, কিন্তু কুৱেশ্যনবিলাক যেহেতু চেঞ্জ হৈছে সেইকাৰণে মই এইটো আৰু এবাৰ ভিডিঅ'টো বনাই দিওঁ ধুনীয়াকৈ। তোমালোকে চাই ল'বা, যদি কিবা ডাউট থাকে আৰু কমেণ্ট কৰি সুধিবা, আৰু প্লিজ তোমালোকৰ লগৰবিলাকৰ লগত ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিবা। এতিয়া সংখ্যাৰ গঠন, সংখ্যা মানে বুজি পাওঁ আমি, সংখ্যা মানে হৈছে যেতিয়া তোমালোকে 2টা 3টা বা 4টা যেতিয়া তোমাৰ এটাতকৈ বেছি অংক লগ হৈ পিনে যেতিয়া ধৰা তোমাৰ 1 আৰু 2 লগ লাগিছে, 2টা অংক লগ লাগিছে, এইটো এটা সংখ্যা হ'ব, বুজি পাইছা? ঠিক তেনেকৈ তোমালোকে মনত ৰাখি থৈ দিবা যে অংক আমি কেইটা পাওঁ, অংক আমি 10টা পাওঁ। 0 পৰা 1, 2, 3, 4, 5, 6, 7, 8, 9 এইকেইটা হৈছে তোমাৰ অংক, বুজি পাইছা? আৰু আমি যিবিলাক সংখ্যা লিখোঁ এই অংককেইটাৰে লিখোঁ, আৰু যেতিয়া তোমাৰ এটাতকৈ বেছি অংক লগ লাগি পিনে তোমাৰ এক লগত থাকে তেতিয়া এইটো সংখ্যা গঠন হয়। ধৰা তোমাৰ 1, 2, তোমাৰ 15, ঠিক তেনেকৈ তোমাৰ 21 এইবিলাক হ'ব সংখ্যা, 100 এইবিলাক সংখ্যা। এতিয়া আমাক কি দি আছে চোৱা, অমিত এজন মানুহ 5খন ফেন, 10টা ডাষ্টবিন আৰু এখন চকী লগোৱা চকী এখন দাতব্য চিকিৎসালয়ক দান কৰিলে, বুজি পাইছা? অমিতে তোমাৰ 5খন ফেন, 10টা ডাষ্টবিন আৰু চকী লগোৱা চকী কি কৰিছে, চিকিৎসালয়ক দান কৰিছে। ইয়াৰ বাবে তেওঁৰ মুঠ খৰচ কিমান পৰিছিলে, তোমাৰ 30,650 টকা, 30,650। আৰু কি কৈছে, এখন ফেন আৰু এটা ডাষ্টবিনৰ কিনা দাম কিমান আছিল, ক্ৰমে 1,562 টকা আৰু 650 টকা, বুজি পাইছা? এতিয়া চোৱা, অমিতে খৰচ কৰা ধনৰ পৰিমাণ, অমিতে কিমান খৰচ কৰিছে, 30,650 টকা। তোমালোকে মন কৰিবা ইয়াত তোমাৰ কেনেকৈ দিয়া আছে সংখ্যাবিলাক। প্ৰথমটো একক, তাৰপিছত দশক, শতক, হাজাৰ, তাৰপিছত 10,000। 10,000টোক আমি কি বুলি কওঁ তোমালোকক, একক, দশক, শতক, হাজাৰ অযুত বুলি কওঁ, এইটো অযুত বুলি কোৱা হয়, তোমালোকে মনত ৰাখি থ'বা। তাৰপিছত তোমাৰ অযুতৰ পিছত কি আহে, লাখ, তাৰপিছত আকৌ নিযুত আহে, যিটোক আমি 10 লাখ বুলি কওঁ, পাইছা বুজি? চ' এইবিলাক তোমালোকে জানিব লাগিব। এতিয়া আমি চিৰিয়েলি যাই থাকিম, এইখনতে তোমাৰ এইখিনিতে আছে, এইটো চেপ্টাৰতে তোমালোকক একক, দশক, শতক, ভাৰতীয় পদ্ধতি, আন্তৰ্জাতিক পদ্ধতি গোটেইখিনি দিয়া আছে। এতিয়া আমাক কি কৰিব দিছে, তলত চোৱা, অমিতে 5খন ফেন কিনাত কিমান ধন খৰচ কৰিছিলে, অৰ্থাৎ আমাক দিয়া আছিলে তোমাৰ এখন ফেনৰ দাম, সেইটো আছিলে তোমাৰ 1,562 টকা। 5খনত কিমান হ'ব, তোমালোকে কি কৰিব লাগিব, 1,562ৰ লগত কি কৰিব লাগিব, 5 পূৰণ কৰিব লাগিব, আৰু পূৰণ কৰিলে কিমান পাবা তোমালোকে, 7,810 পাবা। এইটো পূৰণ কৰাই আছে অলৰেডি, লিখাই আছে। চ' 7,810 টকা খৰচ কৰিছে। ঠিক তেনেকৈ সুধিছে যে অমিতে 10টা ডাষ্টবিনত খৰচ কৰা ধনৰ পৰিমাণ। এতিয়া এটা ডাষ্টবিনত যদি 650 টকা হয়, তাৰ লগত 10 পূৰণ কৰা, কিমান হ'ব তোমাৰ, 6,500 টকা। আৰু এইটো আমি কেনেকৈ লিখিছোঁ বুজি পাইছা, 6500। প্ৰথমটো তোমাৰ এককত, তাৰপিছত দশক, শতক, তাৰপিছত হাজাৰত, পাইছা বুজি? এতিয়া আমাক সুধিছে যে অমিতে চকা লগোৱা চকীখন কিনাৰ বাবে খৰচ কৰা ধনৰ পৰিমাণ। এতিয়া তোমালোকে মন কৰিবা, অমিতে 3টা বস্তু কিনিছিলে, 5খন ফেন, 10টা ডাষ্টবিন আৰু এখন চকী লগোৱা চকী। এতিয়া আমাক মুঠ খৰচ দিছে তোমাৰ 30,650, ফেনৰ খৰচ দিছে তোমাৰ এখনৰ 1,562, আমি 5খনৰটো পাই গ'লোঁ। ঠিক তেনেকৈ তোমাৰ ডাষ্টবিনৰ খৰচ দিছে, এটা ডাষ্টবিনৰ কিমান, 650, আমি 10টা ডাষ্টবিনৰ খৰচটো পাই গ'লোঁ। এতিয়া এইখিনি আৰু এইখিনি যদি যোগ কৰোঁ, এইখিনি যোগ কৰিব লাগিব, 7,810 আৰু তোমাৰ 6,500, এইখিনি যোগ কৰাৰ পিছত আমি যদি 30,000ৰ পৰা বিয়োগ কৰোঁ, 30,650ৰ পৰা, আমি কি পাই যাম, অমিতে চকা লগোৱা চকীখন কিনাৰ বাবে কিমান খৰচ কৰিছিলে সেইটো পাই যাম। চ' এইটো তোমালোকে যোগ কৰি চোৱা, 0 0 কি হ'ব, 0, তাৰপিছত 1 হ'ব, 1 আৰু 0 যোগ কৰিলে 1, 8 × 13 3, হাতে গ'ল তোমাৰ 1, 7 × 6 কিমান, 13, 13 × 1 14, চ' কিমান পাম আমি, 14,310। এতিয়া তোমালোকে কি কৰিব লাগিব, এইটোৰ পৰা 30,000
650 পৰা কি বিয়োগ কৰিব লাগিব 14610 বিয়োগ কৰিব লাগিব আৰু বিয়োগ কৰাৰ পিছত কি পাবা তোমালোকে চোৱা ইয়াত তোমালোকে 0 0 0 হ'ব 5 ৰ 1 গলে 4 তাৰপিছত 6 ৰ পৰা তোমালোকে 6 বিয়োগ কৰিলে কিমান হ'ব সৰি এটো 310 পাইছিলো 610 নহয় 310 পাইছিলো 14310 14310 বুজি পাইছা এতিয়া তোমালোকে 6 ৰ পৰা 3 বিয়োগ কৰিলে 3 হ'ব তাৰ পিছত তোমাৰ এইফালে 0 আছে সো এইফালে 1 ধাৰে লৈ যোৱা 10 হ'ব 10 ৰ পৰা 4 গলে 6 ঠিক তেনেকৈ এইফালে তোমাৰ 2 থাকিলে 2 ৰ পৰা 1 গলে 1 অৰ্থাৎ 16340 অৰ্থাৎ অমিতে চকী লগোৱা চকীখন কিনাৰ বাবে খৰচ কৰা ধনৰ পৰিমাণ হ'ব তোমাৰ 16340 এতিয়া আৰু ইয়া দিয়া আছে কি দিয়া আছে চোৱা জানি লও আহা আমাক এইখিনি জানি ল'ব দিছে চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 9999 তোমালোকে অলৰেডি জানা যে তোমাৰ অংকৰ ভিতৰত আটাইতকৈ ডাঙৰ হ'ব 9 তাৰপিছত দুটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 99 তিনিটা তোমাৰ 999 এইখিনি জানা তোমালোকে এতিয়া আমাক কৈছে চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা এটো হ'ব তোমাৰ 9999 চাৰিটা 9 এতিয়া ইয়াৰ লগত যদি আমি 1 যোগ কৰো কি হ'ব তেতিয়ালে পাঁচটা অংকৰ আটাইতকৈ সৰু সংখ্যাটো পোৱা যায় সেইটো কথা কৈছে সো এইখিনি তোমালোকে সকলোৱে জানিবাই আৰু কৰি চালে গম পাবা পাইছা বুজি সো 9999 লগত 1 যোগ কৰিছে কিমান পাইছে 10000 পাইছে আৰু 10000 টো হ'ব তোমাৰ পাঁচটা অংকৰ আটাইতকৈ সৰু সংখ্যা কাৰণ 10000 ৰ পিছত কি থাকিব 10000 তোমাৰ 1 থাকিব বুজি পাইছা তাৰপিছত তোমাৰ এটো চাৰিটা অংক হ'ল পাঁচটা অংকৰ আমি কি পালো 10000 পালো আটাইতকৈ সৰু সংখ্যা পাইছা বুজি এটা পাঁচটা অংক যদি আটাইতকৈ ডাঙৰ সংখ্যা লাগে ঠিক তেনেকৈ আমি 9 পাঁচটা লগ লগাই দিম এটো হ'ব তোমাৰ পাঁচটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যা আৰু হেতু হ'ব তোমাৰ 99999 ঠিক তেনেকৈ তলত সেইখিনিও দিয়া আছে যে পাঁচটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান এটো 9999 সৰি 99999 আৰু চাৰিটা অংকৰ 9999 এতিয়া পাঁচটা অংকৰ ডাঙৰ সংখ্যাটোৰ লগত যদি আমি 1 যোগ কৰো 1 যোগ কৰিলে কি হ'ব ছয়টা অংকৰ আটাইতকৈ সৰু সংখ্যাটো পাম আগৰটো নিচিনাকৈ আৰু হেতু হ'ব তোমাৰ কি একৰ লগত কেইটা শূন্য থাকিব তোমাৰ একৰ লগত থাকিব তোমাৰ পাঁচটা শূন্য আৰু মন কৰিবা চাৰিটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যা মানে হৈছে চাৰিটা অংক থকা ঠিক তেনেকৈ পাঁচটা অংকৰ আটাইতকৈ সৰু সংখ্যা মানে তাতে পাঁচটা অংক আছে অংক কেইটা কি হ'ব তোমাৰ এটো এটা শূন্য তোমাৰ চাৰিটা আৰু 1 এটা পাঁচটা অংক এতিয়া এইটো পাঁচটা অংকৰ আটাইতকৈ সৰু সংখ্যা ঠিক তেনেকৈ আমি ছয়টা অংকৰ আটাইতকৈ সৰু সংখ্যা পালো এটো একৰ লগত তোমাৰ পাঁচটা শূন্য থাকিব এটো হ'ব তোমাৰ ছয়টা অংকৰ আটাইতকৈ সৰু সংখ্যা এতিয়া এটো কি বুলি পঢ়া হয় চোৱা এই সংখ্যাটো ভাৰতীয় পদ্ধতিত লিখিলে ভাৰতীয় পদ্ধতিত আমি যদি সংখ্যাবিলাক লেখো তেতিয়া হলে কি হয় প্ৰথমতে আমি তোমালোকৰ সোঁহাতৰ পৰা বাওঁহাতলৈ চাব লাগিব এতিয়া এইটো যে আমি চাইছো 9999 9999 ইয়াত আমি সোঁহাতৰ পৰা চাব লাগিব এইফালৰ পৰা ঠিক তেনেকৈ এইটোটো তোমাৰ 1 লাখকটো আমি কি কৰিব লাগিব এইটো তোমাৰ সোঁহাতৰ পৰা চাম বুজি পাইছা এইফালৰ পৰা চাম আৰু লিখিলে তোমাৰ প্ৰথম তিনিটাৰ পিছত এটা কমা আহিব ফাৰ্স্ট তিনিটাৰ পিছত এটা কমা তাৰ পিছত দুটাৰ পিছত তেনেকৈ দি গলে হ'ল এতিয়া ইয়াত যেহেতু তোমাৰ গোটেই মিলি 6টা অংক আছে সো প্ৰথম কমাটো তিনিটাৰ পিছত এটা হ'ব তাৰ পিছত দুটা অংকৰ পিছত এটা হ'ব বুজি পাইছা আৰু একৰ লগত যদি পাঁচটা শূন্য থাকে তেতিয়ালে কি হ'ব হেতুক আমি 1 লাখ বুলি পঢ়িম তোমালোকে সকলোৱে এটো গম পাইছা এতিয়া ইয়াত কেইটামান উদাহৰণ দিছে সংখ্যাৰ তোমালোকে চাই লোৱা এটো এটা উদাহৰণ আৰু ইয়াত দি দিছে এটোক আমি কেনেকৈ মাতিম হেতু দি দিছে কেনেকৈ মাতিম চোৱা প্ৰথম তোমাৰ 8 2 6 7 5 4 এটো তোমাৰ এইফালৰ পৰা চাব লাগিব আমি যদি এইফালৰ পৰা চাও তোমালোকৰ চোৱা আমি এইখিনি জানো এইখিনি হ'ব তোমাৰ 28 এটো যদি লগ লগাই দিও এটো শতকত আছে 628 হ'ল এইখিনি তাৰপিছত এইটো হাজাৰত আছে 7628 হ'ল এটো 10000ত আছে সো এই দুটা আকৌ লগ লগাই দিলো এটো হ'ব তোমাৰ 57628 তাৰ পিছত এইটো লাখত আছে সো 4,57,628 সিম্পল সো এইটো লিখি দিছে 4,57,628 বুলি পঢ়ো পাইছা বুজি ঠিক তেনেকৈ তোমাৰ আন দুটা সংখ্যা আমাক পঢ়ি চাব দিছে সো এইটো তোমালোকে পঢ়িব পাৰিবা আৰু কমা কেইটা দিয়াৰ পিছত পঢ়িব একেবাৰে ইজি হৈ যায় কমা নিদিলে হয়তো তোমালোকে চাব লাগিব যে কেইটা অংক থাকে কিন্তু ইয়াত কমা দিয়াৰ পিছত তোমালোকে গমে পাবা কাৰণ প্ৰথম তিনিটা শতকত থাকিব তাৰ পিছত তোমাৰ 10000ত তাৰ পিছত তোমাৰ লাখত থাকিব
এইটো 1000 10000 তাৰপিছত লাখত এতিয়া ইয়াত চোৱা প্ৰথম 5 আছে সো এইটো 5 লাখ হ'ব তাৰপিছত ভিতৰত আছে 34000 অৰ্থাৎ তোমাৰ 36000 তাৰপিছত আছে লাষ্টত আছে তোমাৰ 216 সো এইটোৱে 5,36,216 এইটো আমি এনেকৈ পঢ়িব লাগিব ঠিক তেনেকৈ সেই ঘৰটো কেনেকৈ পঢ়িম আমি প্ৰথম 4 আছে 4,37,592 বুজি পাইছা তাৰ পিছত আমাক আৰু এটা সংখ্যা দিছে ইয়াৰ লগত চিনাকি হ'ব দিছে সো এইটো সংখ্যা চোৱা এই সংখ্যাটো তোমাৰ একৰ লগত কেইটা শূন্য আছে 6টা শূন্য আছে অৰ্থাৎ এই সংখ্যাটোত গোটেই মিলি 7টা অংক আছে বুজি পাইছা 0 6টা আৰু এটা 1 7টা অংক আছে এতিয়া আমি জানো 6টা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব তোমাৰ 6টা 9 হ'ব ইয়াত 9 6টা লিখিছে ইয়াত 6টা 9 হ'ব তাৰ লগত যদি আমি 1 যোগ কৰো তেতিয়াহলে আমি পাম একৰ লগত তোমাৰ 6টা শূন্য অৰ্থাৎ 7টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা পাম বুজি পালা এই 7টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা আৰু হেতু কি বুলি পঢ়িব লাগিব হেতুক আমি 10 লাখ বুলি পঢ়ো 10 লাখ অৰ্থাৎ তোমালোকে গম পালা যে 1 লাখত কেইটা শূন্য থাকে 1 লাখত শূন্য থাকে তোমাৰ 5টা 1 লাখত তোমাৰ 1 লাখত 5টা শূন্য থাকে 5টা শূন্য আৰু গোটেই মিলি অংক কিন্তু 6টা হ'ব অংক আৰু শূন্যটো বেলেগ বেলেগ তোমাৰ অংক কেইটা প্ৰথমতে কৈ দিছো মই অংক 10টা থাকে একটো এটা অংক শূন্যটো এটা অংক শূন্য 5টা থাকে কিন্তু তোমাৰ 10 লাখত কিমান থাকিব 10 লাখত তোমাৰ 6টা শূন্য থাকিব আৰু গোটেই মিলি অংক থাকিব তোমাৰ 7টা এটো তোমালোকে মনত ৰাখি থবা আৰু ভাৰতীয় পদ্ধতিত তোমাৰ 10 লাখক কেনেকৈ লিখে আগৰ নিচিনা প্ৰথম তোমাৰ 3টাৰ পিছত এটা কমা তাৰ পিছত আকৌ 2টাৰ পিছত কমা সো এইটো হ'ব তোমাৰ 10 লাখ এতিয়া 10 লাখ হ'ল 10 লাখৰ পিছত এতিয়া 10 লাখত আমি কেইটা অংক পাইছিলো 7টা অংক পাইছিলো এতিয়া যদি আৰু এটা শূন্য বঢ়াই দিও অৰ্থাৎ আমি ইয়াত চোৱা ইয়াত কি কৰিছে তোমাৰ ইয়াত শূন্য আছে 7টা আৰু 1 এটা আছে এইটো হ'ব তোমাৰ গোটেই মিলি 8টা অংক বিশিষ্ট সংখ্যা বুজি পাইছা ইয়াত 8টা অংক আছে একৰ লগত তোমাৰ 7টা শূন্য আছে সো এইটো অংকৰ লগত আমাক পৰিচয় কৰাই দিব ইয়াতে কিতাপত চোৱা আমি আকৌ জানো যে 7টা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো কি 7টা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো এইটো 7টা 9 থাকিব ইয়াৰ লগত এক যোগ কৰিলে আকৌ আমি কি পাওঁ 8টা অংকৰ আটাইতকৈ সৰু সংখ্যাটো পাওঁ এইটো আৰু 8টা অংকৰ সৰু সংখ্যাটো কি বুলি ক'ব 1 কোটি বুলি পঢ়া হয় 1 কোটি বুজি পাইছা আৰু 1 কোটিত কেইটা শূন্য থাকিব একৰ লগত কেইটা শূন্য থাকিব 7টা 7টা শূন্য থাকিব আৰু কমা কেইটা কেনেকৈ দিবা তোমালোকে দুটা এৰি দিবা প্ৰথম তোমাৰ চোৱা মই ইয়াত লিখি দিছো 7টা শূন্য থাকিলে প্ৰথম 3টাৰ পিছত এটা তাৰপিছত 2টাৰ পিছত এটা তাৰপিছত আকৌ 2টাৰ পিছত এইটো হ'ব তোমাৰ 1 কোটি পালা বুজি তাৰ পিছত তোমালোকক টেবুল এখন দিয়া আছে এখন টেবুল চোৱা তলত দেখুৱাৰ দৰে সংখ্যাবোৰ কোটিলৈকে অন্তৰ্ভুক্ত কৰোৱা ইয়াতে তোমাৰ এটা কোটিৰ সংখ্যা দি দিছে ইয়াতে চোৱা প্ৰথম তোমাৰ একক দশক শতক তাৰপিছত হাজাৰ 10000 তাৰপিছত লাখ 10 লাখ তাৰপিছত আহিব তোমাৰ কোটিলৈকে বুজি পাইছা আৰু এইটো কেনেকৈ মাতিব এইটোক মাতিব তোমাৰ 8 কোটি 90 লাখ এই দুটা তোমালোকে এক লগত ধৰিব লাগিব 90 লাখ তাৰপিছত এই দুটা এক লগত 20,120 ঠিক তেনেকৈ তোমাৰ এইটো কি কৰিবা ইয়াতো তোমাৰ কোটিলৈকে আছে কোটিলৈকে থাকিলে এইটো কি লিখিব লাগিব প্ৰথম তোমাৰ ৰাইট সাইডৰ পৰা লিখা ৰাইট সাইডৰ পৰা লেফট সাইডলৈকে প্ৰথম হ'ব তোমাৰ 8 তাৰপিছত হ'ব তোমাৰ 0 তাৰপিছত তোমাৰ 6 608 তাৰপিছত তোমাৰ 703 তাৰপিছত 5 আৰু ইফালে আছে তোমাৰ 7 সো এইটো সংখ্যা ইয়াকে লিখাটো কি বুলি লিখিবা একেবাৰে শেষত হ'ব তোমাৰ 608 এইটো বুজি পালা 608 মই কেনেকৈ লিখিম তোমাৰ 608 বুলি লিখিলো 8 মাতিব পাৰিবা তোমালোকে তাৰ পিছত চোৱা প্ৰথম আছিল তোমাৰ 7 কোটি হ'ব কিন্তু 608 আমি যেটো শেষৰ পৰা চাম 608 হ'ল তাৰ পিছত এইখিনি চোৱা 0 আৰু 7 অৰ্থাৎ 7000 হ'ব সো 7000 পালা বুজি 7000 ৰ ওপৰত কি হ'ব তোমাৰ 7000 ৰ ওপৰত আছে তোমাৰ 53 আছে এটো সাইডৰ পৰা চাই আহা তোমালোকে এটো 53 আছে সো এটো হ'ব তোমাৰ 53 লাখ হ'ব বুজি পাইছা 53 লাখ তাৰ পিছত একদম প্ৰথমত কি আছে তোমাৰ ৰাইট সাইডৰ পৰা একেবাৰে লাষ্টত আৰু তোমাৰ লেফট সাইডৰ প্ৰথমত আছে
চ' এইটো হ'ব তোমাৰ 7 কোটি বুজি পাইছা 7 কোটি চ' এইটোক আমি কি বুলি পঢ়িব লাগিব 7 কোটি 53,72,608 আৰু ইয়াত তোমালোকে 7 আৰু 53 72 সেইখিনি তোমালোকে অসমীয়াতে গোটেইখিনি লিখিবা ইয়াত যেনেকৈ লিখিছে কিন্তু মই ইয়াত ঠাই নুগুলিবৰ বাবে এনেকৈ লিখি দিছোঁ তোমালোকে বহীত ভালদৰে লিখি ল'বা চ' ইয়াৰ পিছত তোমাৰ অনুশীলনীত তোমালোকে এইখিনি আৰু ভালদৰে পাবা মই এইখিনি তোমালোকক ভালদৰে লিখি দিম অনুশীলনীত থকা কুৱেশ্যনবিলাকত চ' এইখিনি তোমালোকে যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্ট কৰি জনাবা আৰু নেক্সট ভিডিঅ'ত তোমাৰ অনুশীলনী 1 এইটো আলোচনা কৰিম চ' আশা কৰোঁ ভিডিঅ'টো চাই ভালদৰে বুজি পাইছা যদি কিবা ডাউট আছে প্লিজ কমেণ্ট কৰি জনাবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবা থেংক ইউ থেংকছ ফৰ ৱাটছিং